আজি মই বেপাৰ বা ধন বৃদ্ধিৰ বাবে আপোনালোকক এটা যন্ত্ৰ বা নক্সা প্ৰস্তুত কৰি দেখুৱাম। এই যন্ত্ৰ আপোনালোকে এনেদৰে প্ৰস্তুত কৰিব। যিসকলে বেপাৰ কৰিছে, যিকোনো ধৰণৰ বেপাৰ বা দোকান দিছে বা যিকোনো ব্যৱসায় কৰিছে, ঠিকাদাৰী কৰিছে, তেওঁলোকৰ বাবে এই যন্ত্ৰটো প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে কিছুমান সংখ্যা আপোনালোকে লিখিব লাগিব। এতিয়া মই ইয়াতে আপোনালোকক লিখি দেখুৱাই দিছোঁ। যেনিবা ইয়াতে এইটো মই এনেই লিখিছোঁ, আপোনালোকে লিখিব নালাগে বাৰু। বেপাৰ বা ইমান স্পষ্ট ধন বৃদ্ধি যন্ত্ৰ। এতিয়া মই স্কেল একো ব্যৱহাৰ নকৰোঁ, আপোনালোকক জাষ্ট মই হেৰি কৰি দেখুৱাম। বাৰু এনেই হাতেৰে টানি লিখি দেখুৱাম। আপোনালোকে এনেকৈ ৰোল টানিব, এনেকৈ টানিব। স্কেলেদি নাটনাৰ বাবে বেকাবেকি হৈছে বাৰু। তাৰপিছত এনেকৈ টানিব। মই সম্পূৰ্ণকৈ নাটানি এতিয়া সংখ্যাবোৰ লিখি দেখুৱাইছোঁ আপোনালোকক। প্ৰথমে লিখিব আপোনালোকে ইয়াতে 96, তাৰপিছত লিখিব 82, তাৰপিছত লিখিব 81, তাৰপিছত লিখিব 86, তাৰপিছত এনেদৰে আপোনালোকে ছেপাৰেট কৰি দিব সংখ্যাবোৰ। চাই ল'ব 96, 82, 81, 86। আৰু এই যে মই এতিয়া ইংৰাজী লিখি আছোঁ, এইটো আপোনালোকে ইংৰাজীত নিলিখি অসমীয়াটো লিখিব পাৰিব বা হিন্দীটো লিখিব পাৰিব, উৰ্দু পাৰ্চী যিকোনো ভাষাৰ সংখ্যাতে আপোনালোকে লিখিব পাৰিব। এইটো নিৰ্দিষ্টকৈ মানে অমুক ভাষাৰ সংখ্যা লিখিব লাগিব তেনেকুৱা বুলি কোনো কথা নাই। মাত্ৰ সংখ্যাবোৰ হ'ব লাগে। সংখ্যাটোৰ মহত্বহে আছে, ইয়াত ভাষাৰ কোনো মহত্ব নাই। তাৰপিছত আপোনালোকে তলত লিখিব 81, তাৰপিছত লিখিব 75, তাৰপিছত লিখিব 76, তাৰপিছত লিখিব 81। আকৌ এনেদৰে আপোনালোকে ছেপাৰেট কৰি দিব। আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, এই যন্ত্ৰটো প্ৰস্তুত কৰিবলৈ আপোনালোকে এটা নিৰ্দিষ্ট সময় বাছি ল'ব লাগিব। সেই সময়টো হ'ল গুৰু পুষ্যমিত্ৰ অমৃত যুগ। গুৰু পুষ্যমিত্ৰ অমৃত যুগত আপোনালোকে এই যন্ত্ৰটো প্ৰস্তুত কৰিব লাগিব, বেপাৰ বা ধন বৃদ্ধি যন্ত্ৰটো। আৰু এই যন্ত্ৰটো আপোনালোকে ভোজপত্ৰ লিখিব লাগিব। ভোজপত্ৰ বুলি বহুতে সোধে যে ভোজপত্ৰ কি হয়। ভোজপত্ৰ আচলতে হ'ল এটা গছৰ পাত হয়, আৰু সেইটো এটা লিখন সামগ্ৰী। এতিয়া মই যেনেকৈ এই বহি লিখি আছোঁ, তেনেকৈ এটা সামগ্ৰী। এই বস্তুটো আপোনালোকে পূজা সামগ্ৰী দোকানত কিনিবলৈ পোৱা যায়। ভোজপত্ৰ লাগে বুলি ক'লে দি দিব। আৰু ভোজপত্ৰ এখন লৈ আপোনালোকে ৰঙা ৰঙৰ আসনত বহিব লাগিব। যেনিবা ক'ৰবাত ঢাৰি পাতি যিকোনো যদি জেগাত হেৰি আসনত বহে, তাৰ ওপৰত আসনত বহে, তাতে আপোনালোকে ৰঙা কাপোৰ পাৰি দিব লাগিব। আৰু সম্পূৰ্ণ ৰঙা কাপোৰ পৰিধান কৰিব লাগিব, ৰঙা সাজ বস্ত্ৰ পৰিধান কৰিব লাগিব। আৰু এই যন্ত্ৰটো প্ৰস্তুত কৰিবলৈ আপোনালোকে যিটো চিয়াহী ব্যৱহাৰ কৰিব সেইটো অশ্বগন্ধা চিয়াহী হ'ব লাগিব। আৰু ডালিমৰ ডালেৰে আপোনালোকে কলমটো ডালিমৰ ডাল আপোনালোকে কলম হিচাপে ব্যৱহাৰ কৰিব লাগিব। মনত ৰাখিব, আকৌ এবাৰ কৈ দিছোঁ, এই যন্ত্ৰটো আপোনালোকে গুৰু পুষ্যমিত্ৰ অমৃত যুগত আপোনালোকে প্ৰস্তুত কৰিব লাগিব। আৰু ভোজপত্ৰ লিখিব লাগিব। ৰঙা আসনত ৰঙা কাপোৰ পৰিধান কৰি ডালিমৰ ডাল আপোনালোকে কলম হিচাপে ব্যৱহাৰ কৰিব লাগিব। চিয়াহী হিচাপে ব্যৱহাৰ কৰিব লাগিব আপোনালোকে অশ্বগন্ধা। সেই সকলোবোৰ বস্তু পূজা সামগ্ৰী দোকানত পোৱা যায়। ক'ত পায় এইবোৰ বস্তু বুলি আপোনালোকে কমেণ্ট কৰি থাকিবলৈ, পূজা সামগ্ৰী দোকানত পোৱা যায়। তাৰপিছত এতিয়া হ'ল যন্ত্ৰটো লিখি শেষ কৰিলোঁ। তাৰপিছতে আপোনালোকে আকৌ এনেকৈ ঘৰ বনাব। তাৰপিছত তলত লিখিব 74, তাৰপিছত 78, তাৰপিছত 75, তাৰপিছত 71, তাৰপিছত আকৌ ছেপাৰেট কৰি দিব এনেদৰে। তাৰপিছত আকৌ আপোনালোকে তলত লিখিব 84, তাৰপিছত লিখিব 72, তাৰপিছত লিখিব আকৌ 72, তাৰপিছত লিখিব 76, তাৰপিছত এনেকৈ ছেপাৰেট কৰি দিব।
এনেদৰে সম্পূৰ্ণকৈ এই যন্ত্ৰটো প্ৰস্তুত কৰাৰ পিছত আপোনালোকে ধূপ ধীপ বা সুগন্ধ জ্বলাই আপোনালোকে এই যন্ত্ৰটো পূজা কৰিব লাগিব। আপোনালোকে এটা চাকি জ্বলাব লাগিব। সেই চাকিটো আপোনালোকে ঘিউ তেলেৰে জ্বলাব লাগিব। ধুনীয়াকৈ আপোনালোকে পূজা পাতল কৰাৰ পিছত আপোনালোকে এই যন্ত্ৰটো জাগ্ৰত কৰিব লাগিব। এনে আঁকি এনেদৰে থৈ দিলে এই যন্ত্ৰটো জাগ্ৰত নহয়। ইয়াত যে মই নিৰ্দিষ্ট সংখ্যা কিছুমান নিৰ্দিষ্ট ঘৰৰ লিখিছোঁ, এই বস্তুটোৱে সংখ্যাবোৰে শক্তি পাবলৈ এইবোৰ এতিয়া সুপ্ত হৈ আছে। এই সুপ্ত হৈ থকা সংখ্যাবোৰ জাগ্ৰত হ'বলৈ আপোনালোকে এটা মন্ত্ৰ জপ কৰিব লাগিব। সেই মন্ত্ৰটো হ'ল ওম হ্ৰীম নমঃ, লক্ষ্মী মন্ত্ৰ। মানে মন্ত্ৰটো হ'ল আপোনালোকক মই ইয়াতে লিখি দিছোঁ, ওম হ্ৰীম নমঃ। এই মন্ত্ৰটো আপোনালোকে কেইবাবাৰ জপ কৰিব, তেতিয়া এই যন্ত্ৰটো জাগ্ৰত হৈ যাব। সংখ্যাবোৰে সুপ্ত হৈ থকা সংখ্যাবোৰ জাগ্ৰত হ'ব। এইটো হ'ল লক্ষ্মীদেৱীক সন্তুষ্ট কৰা সংখ্যা। তাৰপিছতে আপোনালোকে যন্ত্ৰটো সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পিছত অকাৰ পিছত আপোনালোকে পূজা পাতল কৰিব, ধূপ ধীপ জ্বলাই, ঘিউ চাকি জ্বলাই। আৰু সেইবোৰ হোৱাৰ পিছত যন্ত্ৰটো আপোনালোকে জাগ্ৰত কৰিবলৈ ওম হ্ৰীম নমঃ, ইয়াতে মই লিখি দিছোঁ মন্ত্ৰটো, ওম হ্ৰীম নমঃ। এনেদৰে আপোনালোকে 21 বাৰ বা 8 বাৰ বা 108 বাৰ জপ কৰি ল'ব। জপ কৰাৰ লগে লগে এই যন্ত্ৰটো জাগ্ৰত হ'ব। জাগ্ৰত হোৱাৰ পিছত যদি আপোনালোকে ভাবে ইয়াক তাবিজ হিচাপে পিন্ধিম, তেতিয়া তাবিজত ভৰাই আপোনালোকে পিন্ধিব পাৰিব। আৰু যদি পিন্ধিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ঘৰৰ থাপনাত বা পূজাঘৰৰ থাপনাত বা যদি দোকান হয়, ব্যৱসায়িক প্ৰতিষ্ঠান হয়, তেতিয়াহ'লে আপোনালোকে বাকচত বা য'ত আপোনালোকে ব্যৱসায়িক প্ৰতিষ্ঠানত চাকি বন্তি জ্বলাই, ধূপ ধীপ জ্বলাই, সেই স্থানত আপোনালোকে ধুনীয়াকৈ থৈ দিব পাৰিব। আৰু এই যন্ত্ৰটোৱে আপোনালোকক বেপাৰ বা ধন বৃদ্ধি হোৱাত সহায় কৰিব। ধন্যবাদ।